এখন ব্ৰইলাৰ ফাৰ্মৰ পৰা কেনেকৈ আমি 4খন ব্ৰইলাৰ ফাৰ্ম যিহেতু বৰ্তমান কৰি আছোঁ আৰু কেনেকৈ কৰিলোঁ আৰু এইখিনিলৈ মোৰ এইখিনিলৈ যাত্ৰাত মোৰ কি ধৰণৰ অসুবিধা আছিলে আৰু যদি আপোনালোকে যদি কৰিব বিচাৰে তেনেহ'লে পোনপ্ৰথমে কিমান কেপাচিটিৰ ব্ৰইলাৰ ফাৰ্ম কৰিব লাগিব এইবিলাক গোটেই A to Z সবিশেষে মই এইটো ভিডিঅ'টোত আপোনালোকক দিব গৈ আছোঁ। প্ৰিয় ফাৰ্মাৰসকল, বলক আজি ভিডিঅ'টো মই আৰম্ভ কৰোঁ। নমস্কাৰ, ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গুৰু ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ'টোলৈ আপোনালোকক ৱেলকাম জনাইছোঁ। প্ৰিয় ফাৰ্মাৰসকল, আজি মই কেনেকৈ এটা ফাৰ্মৰ পৰা 4খন ফাৰ্মৰ বৰ্তমানলৈকে কেনেকৈ চলাই আছোঁ আৰু বৰ্তমান আমি কেনেকৈ আজি 6000+ কেপাচিটিৰ ব্ৰইলাৰ ফাৰ্ম মই বৰ্তমান কৰিবলৈ সক্ষম হ'লোঁ, আমাৰ যিহেতু পৰিয়ালত সক্ষম হৈছে, এইবিলাক গোটেই সবিশেষে কিন্তু মই এইটো ভিডিঅ'টো আপোনালোকক দিব গৈ আছোঁ। প্ৰিয় ফাৰ্মাৰসকল, আৰু ভিডিঅ'টো পাৰিলে আপোনালোকক যদি লাভদায়ক হিচাপে যদি পায় তেনেহ'লে আপোনালোকে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তাৰ উপৰিও লগৰ নিজৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। কিয় কৈছোঁ প্ৰিয় ফাৰ্মাৰসকল, কাৰণ আপুনি শ্বেয়াৰ কৰা ভিডিঅ'টো চাই যদি তেওঁলোকে যদি কিছুমানে যদি ভাবি আছে ফাৰ্মিং কৰিম বুলি, তেওঁলোকৰ কাৰণে যিহেতু নতুন যিসকল ফাৰ্মাৰ যিসকলে উৎসুক তেওঁলোকৰ কাৰণে বহুত লাভদায়ক হ'ব গৈ আছে। আৰু মই এখনকৈ আজি মই 4খন ফাৰ্মো আপোনালোকক ডাইৰেক্টলি দেখুৱাই দিম, কাৰণ এইটো এখন আৰু এটা আপোনাৰ একেবাৰে পিছত আপোনালোকে দেখা পাইছে সেইখন ইয়াতে 2খন আছে আৰু তাৰ উপৰি আমাৰ সেইটো ছাইডত আৰু 2খন আছে, সেইটো মই আপোনালোকক ডিটেইলছ দিব গৈ আছোঁ। প্ৰিয় ফাৰ্মাৰসকল, পোনপ্ৰথমে আপোনালোকে চাব পাৰে এইটো আপোনাৰ 1300-1400+ যিহেতু মুৰ্গী দিয়ে আপোনালোকে দেখা পাইছে। এইটো যিহেতু খেৰৰ ফাৰ্ম হয়, আপোনাৰ ওপৰৰ পৰা যেতিয়া বৰষুণ পৰা ষ্টাৰ্ট কৰিলে তেতিয়াৰ পৰা এইটো ধুনীয়াকৈ ত্ৰিপাল ছেট যিহেতু ব্যৱহাৰ কৰিলোঁ ওপৰত, এতিয়া কোনো ধৰণৰ প্ৰব্লেম আহি পৰা নাই। আপোনালোকে পোনপ্ৰথমে তাত আমি 2009ত আমি যোনটো ফাৰ্ম বনাইছিলোঁ তাত এতিয়া যিহেতু 2000 কেপাচিটিৰ আছে। তাৰপিছত নেক্সট ফাৰ্ম এইখন মই যিহেতু বনালোঁ, এইখন ফাৰ্ম যিহেতু বনাওঁতে খৰচা নোহোৱা নহয়, খৰচা আহি পৰিছে। যিহেতু সেইটো সময়ত আপোনাৰ 1.5 লাখ, কাৰণ ইয়াত মাটি চাটি দিয়া হৈছিল, সেইটো কাৰণে 1.5 লাখ টকা খৰচা আহি পৰিছে। আৰু ইমান মই এক্সটাৰ্নেল এনেকুৱা খৰচা কৰা নাই, গোটেই মেনুৱেল ডিংকাৰ ইউজ কৰিছোঁ। আপোনালোকেও পৰাপক্ষত এনেধৰণে মেনুৱেল ডিংকাৰ ইউজ কৰিব, কাৰণ টকা বহুত বাচিব। যদি আপুনি ঘৰতে যদি আপুনি থাকে তেনেহ'লে আপোনালোকে মেনুৱেল ডিংকাৰে ব্যৱহাৰ কৰক। আৰু যদি আপোনাৰ সময়ত যদি অলপ অসুবিধা হয় তেনেহ'লে আপুনি মেনুৱেল ডিংকাৰ বাহিৰে বেলেগ অটো ডিংকাৰ লগাব পাৰিব। এতিয়া প্ৰিয় ফাৰ্মাৰসকল, এইটো যিহেতু 1400 কেপাচিটিৰ যদি 1300-1400 এনেধৰণে মুৰ্গী দিয়ে, এইটো 90/24 ওচৰা ওচৰি আছে, 23+ আছে, যিহেতু 24 নাই, 22-23 এনেধৰণে আছে। কনফাৰ্ম যিহেতু মই কৰিব পৰা নাই। এনেধৰণে এখন ফাৰ্ম, ইয়াত যিহেতু গোটেই চাব পাৰে আপুনি, গোটেই মুৰ্গীয়ে ভৰি আছে। এইখন ফাৰ্ম আপোনালোকে চাব পাৰিছে, গোটেই মুৰ্গী আছে। আপোনালোকক মই সিফালৰ পৰা দেখুৱাই আছোঁ। আৰু নেক্সটটো তাৰপিছত এইখন ফাৰ্ম বনালোঁ আকৌ, তাৰপিছত আপোনাৰ 2 বছৰৰ পিছত আৰু এইটো নেক্সট এখন ফাৰ্ম বনালোঁ। এইটো আপোনাৰ যিটো গোটেই খেৰৰে হয়, গোটেই খেৰৰে বনালোঁ। আগতে যিহেতু মই ত্ৰিপাল ছেটৰ বনাইছিলোঁ, কিন্তু ত্ৰিপালত বহুত মুৰ্গী মৰাৰ কাৰণে যিহেতু মই খেৰৰে বনালোঁ। এইটোত যিহেতু খৰচা নোহোৱা নহয়, খৰচা ভালে পৰিমাণে হৈছে। এতিয়া আপোনালোকে দেখা পাইছে, এইটো চাওক, ধুনীয়াকৈ চাব পাৰিছে। এইটোত যিহেতু মোৰ কিমান কেপাচিটিৰ আছে বুলি কওঁতে, এইটো আপোনাৰ আছে 100/100 আপোনাৰ কিমান আছে 24 যিহেতু আছে, এইটো দেখা পাইছে 100/24। গোটেইখিনি চাইডে আপোনালোকে দেখা পাইছে। এইটো গোটেই চিমেণ্টৰ খুঁটা ব্যৱহাৰ কৰিছোঁ, প্লাছ তাৰ লগতে বাঁহৰ খুঁটা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে এনেধৰণে কৰিব পাৰিব। এইটো দেখা পাইছে, এইটো 2 নম্বৰৰ ফাৰ্ম। এইটো প্ৰথম সেইটো আপোনাৰ একটা দেখালোঁ, এইটো 2টা। এতিয়া এইখিনিত যদি মোৰ ধুনীয়াকৈ যদি গোটেইখিনিতে ফাৰ্মতে যদি 2খন যদি ভালকৈ মিলাই কিনে যদি পোৱালি লওঁ, তেনেহ'লে এইখিনি 2টাত মোৰ মিনিমাম 3032 যিহেতু মুৰ্গী ধুনীয়াকৈ ইয়াত সোমাব পৰা যায়। কিন্তু মই নিজৰ সুবিধা আৰু অসুবিধাৰ কাৰণে, যদি আপুনি এটা কথা সদায় মনত ৰাখিব, যিমান কম মুৰ্গী লৈ কিনে আপুনি ফাৰ্মিং কৰিব, সিমানে আপোনাৰ গ্ৰ'থো ভাল দিব মুৰ্গীয়ে, তাৰ উপৰিও আপোনাৰ 2 টকা ভাল টকা এটাও লাভ কৰিব পাৰিব। যিহেতু প্ৰিয় ফাৰ্মাৰসকল, আজি মোৰ ইয়াত 18 দিন হয়, 18 দিনৰ মুৰ্গী আপোনালোকে চাইজে একেবাৰে বেয়া হোৱা নাই। আপোনালোকে দেখা পাইছে ধুনীয়া দৰে গোটেইখিনি মুৰ্গী দেখা পাইছে আপোনালোকে। আৰু সিফালে মই যিহেতু লৈ যাম, মই এখন ফাৰ্মতে গোটেই বৰ্ডিং কৰি কেনে মই গোটেই ছেপাৰেট কৰি দিম।
আপোনালোকেও এনেধৰণে কৰিব পাৰিব। প্ৰিয় ফাৰ্মাৰসকল, সেইখন এটা দুটা মিলালোঁ। তাৰপিছত আমাৰ পৰিয়ালৰ আৰু মোৰ যিহেতু ভিনদেউৱে আৰু দুখন চলাই আছে, তাত মোৰো যিহেতু পাৰ্টনাৰশ্বিপ যিহেতু অলপ তাত আছে, তাত মানে মোৰো অলপ ইনভেষ্ট কৰা আছে। মই মোকো যিহেতু আমি মিলি কেনে যিহেতু কৰি আছোঁ। এইটো দুটা কিন্তু মোৰ প্ৰাইচ ছেপাৰেটলি কোনো ধৰণৰ কাৰো এইটো নাই, গোটেই ময়ে এইটো হেণ্ডেলিং কৰোঁ। তাতো যিহেতু মই 90% যিহেতু কৰোঁ, তাতো যিহেতু মোৰ এক্সট্ৰা যিহেতু টকা তাৰ পৰাও পাওঁ, মই সেইটো আৰু আপোনালোকক ঠগি লাভ নাই, সেনে খোলাখুলি কৈ দিছোঁ। আপোনালোকে এতিয়া মই এইখিনি মানে যিমানখিনি জাৰ্ণি, এইখিনি আহিবলৈ মোৰ কিমান বছৰ লাগিছে আপোনালোকে গম পায়। পোনপ্ৰথমে মই 2009ত কৰিলোঁ। তাৰপিছত মোৰ লগ আৰু বন্ধু দুজনে মিলি পোনপ্ৰথমে বনাইছিলোঁ। সেইখন বনোৱাৰ তাৰপিছত আকৌ সেইখন ভাঙাৰ পিছত তাত আকৌ এখন বনাই কিনে তাত ছেটেল কৰিলোঁ। তাৰপিছত তাত যিহেতু মোৰ ভাগিন যিহেতু আছে, তাক ৰাখি দিছোঁ। তাৰপিছত ইয়াত চাব পাৰি, তাৰপিছত আমি নেক্সটটো মই নিজে যিহেতু এই দুটা যিহেতু ফাৰ্মিঙৰ যিহেতু প্লানিং কৰিলোঁ, যিহেতু ইয়াত ভিনদেউ যিহেতু থাকে, মই যিহেতু ৰাখিছোঁ। তাৰপিছত এনেদৰে আপোনালোকেও এটাৰ পৰা এটা ষ্টেপ কৰি আপোনালোকেও আগুৱাই যাব পাৰিব প্ৰিয় ফাৰ্মাৰসকল। কাৰণ পোনপ্ৰথমে ফাৰ্ম বনাওঁতে মোৰ হাততে একেবাৰে টকা নাছিলে। মোৰ হাতত জিৰ' বেলেঞ্চ বুলি ক'লেও একেবাৰে ভুল নাই। মই গোটেই সুদতে যিহেতু টকা 10% যিহেতু ইণ্টাৰেষ্টত কৰি কিনে মই এইখন ফাৰ্ম পোনপ্ৰথমে মই বনাইছিলোঁ। বনাওঁতে মই বহুত অসুবিধা পাইছিলোঁ। তেতিয়া মই যিহেতু এই 20 দিনত যিহেতু খাৰা কৰি কিনে মই নেক্সট মাহত যেতিয়া সুদৰ ষ্টাৰ্ট হয়, তেতিয়া যিহেতু মই আধা সময়ত যিহেতু মিলাই লৈ মানুহজনৰ লগত কথা পাতি কিনে নেক্সট বেচ উঠাৰ লগে লগে মই যিহেতু সুদটো দিয়া ষ্টাৰ্টিং কৰিছিলোঁ। এনেধৰণে আপোনালোকেও প্লানিং ধুনীয়াকৈ কৰিব। এনেধৰণে কৰি গ'লে আপোনালোকৰ সাহস, পোনপ্ৰথমে মেইন কথা হ'ল সাহস আপোনালোকে সদায় কৰিব লাগিব। আপুনি যদি ফাৰ্ম কৰিম বুলি যদি ভাবি থাকে, তেনেহ'লে আপুনি কেতিয়াও বনাব নোৱাৰিব। কাৰণ ফাৰ্মৰ যদি আপুনি টোটেলি যদি হিচাপ কৰিব যায়, বহুত টকা আহি পৰে। সেইবিলাক যদি আপুনি অংক প্ৰথমে কৰি লয়, পিছত আপুনি ফাৰ্মিং কৰিবলৈ একেবাৰে ইচ্ছা নাযাব। সেইকাৰণে পৰাপক্ষত আপোনালোকে যদি ঘৰত যদি নিজৰ মাটি আছে, ঠাই আছে, তেনেহ'লে আপোনালোকে ফাৰ্মিং, মই ভাবোঁ ফাৰ্মিং কৰিলে খুবেই ভাল। আপুনি যদি কম সময়ত যদি দুটকা যদি ভাল টকা যদি মুনাফা কৰিব বিচাৰে, তেনেহ'লে মই ভাবোঁ ফাৰ্মিঙে বেষ্ট হয় চ'ৰ্চেছ। কাৰণ মই যিহেতু ফাৰ্মিঙে কৰি আছোঁ ইমান বছৰ ধৰি। যিহেতু আমি 2009ত যিহেতু ষ্টাৰ্টিং কৰিছিলোঁ, তাৰ পৰা মই যিহেতু ফাৰ্মিং কৰি আজি আমাৰ পৰিয়ালৰ ভিতৰত আমাৰ 4খন যিহেতু ফাৰ্মিং, এতিয়া 6000+ মুৰ্গী যিহেতু আমাৰ প্ৰিমিয়াম কোম্পানীৰে যিহেতু আমাৰ তাত মুৰ্গীবিলাক পোৱালি দিয়া আছে। এতিয়া এইখনত যিহেতু মোৰ 18 দিন হ'ল, সেইখনত যোৱাকালি যিহেতু ভেকচিন গৈছে, তাৰ পিছত আপোনাৰ 8-9 দিন এনেধৰণে হৈছে। তাৰ আৰু এটা নেক্সট ফাৰ্ম, সেইটো মই আপোনালোকক দেখুৱাম। আপোনালোকে যদি ফাৰ্মিঙত যদি ইণ্টাৰেষ্টেড আছে, তেনেহ'লে আপোনালোকে ইণ্টাৰেষ্ট অনুসৰি আপোনালোকে যদি ফাৰ্মিং কৰিও যদি নিজৰ পৰিয়ালৰ পোহপালন দিয়াৰ উপৰিও যদি আপোনালোকে দুটকা যদি ইনকাম কৰিব বিচাৰে, তেনেহ'লে আপোনালোকক মই ছাজেষ্ট কৰোঁ ফাৰ্মিঙতে আহি যাওক। ফাৰ্মিঙত টকা আছে, কিন্তু সেইটো অনুসৰি যিহেতু কামো আছে, কাম কৰিব লাগিব। তেতিয়াহে যদি আমি অংক হিচাপে যদি ভাবি থাকোঁ, তেনেহ'লে আমি ছাকচেছ কৰিব নোৱাৰোঁ। যিহেতু মই বহুত কষ্ট কৰিছিলোঁ। পোনপ্ৰথমে এইখন ফাৰ্ম বনাওঁতে মই বহুত কষ্ট কৰিছিলোঁ। নিজে হাজিৰাটো যিহেতু মই নিজে ইনভলভ আছিলোঁ, মই খাটিছিলোঁ আৰু দুজন মানুহো লৈছিলোঁ। এনেধৰণে খাটি কেনে আজি এটা ফাৰ্ম যদি ষ্টেণ্ড কৰাৰ লগে লগে নেক্সট ফাৰ্মত যিহেতু টকা যেতিয়া অহাৰ লগে লগে গোটেইখিনি মই কি কৰিলোঁ, গোটেইখিনি মই ডাইৰেক্ট ইয়াত দি দিলোঁ, ঠিকাত দি দিলোঁ। ঠিকাত দি 40,000 টকাত যিহেতু সেইটো ফাৰ্মিং বনোৱাতখিনি মানুহ লেবাৰতখিনি 40,000 টকা মই দি দিছিলোঁ। সেইটো ফাৰ্মত বনাওঁতে মোৰ বহুত টকা খৰচা হৈছে। সেইটোত 2.5 লাখ টকা ওচৰা ওচৰি, কাৰণ গোটেই খাল মাটি মই পুতি কেনেহে বনাইছোঁ। আপোনালোকে যিসকল নতুন ফাৰ্মাৰসকল, আপোনালোকে যদি বনাবলৈ যদি ইচ্ছা কৰে, তেনেহ'লে গোটেইখিনি বস্তু হ'লচেলত আনাটো খুবেই চেষ্টা কৰিব। আপোনালোকে ত্ৰিপালৰ যদি বনায়, ত্ৰিপালো আপোনালোকে হ'লচেলৰ পৰা আনিব। যিহেতু মোৰ আই
আই বটনে আপোনালোকক দিয়া আছে ক'ৰ পৰা আনিলে বেষ্ট হয় আৰু এইবিলাক ডিংকাৰ ফিডাৰ এইবিলাক গোটেই আপোনালোকে হ'লচেলৰ পৰাই আনিব তেতিয়াহ'লে আপোনাৰ বহুত টকা বাচি যাব যিহেতু মই পোনপ্ৰথমে জনা নাছিলোঁ এতিয়া যিহেতু জানিলোঁ সেইটো কাৰণে আপোনালোকক মই কৈছোঁ আপোনালোকে গোটেইখিনি হ'লচেলত আনিলে বহুত টকা আপোনাৰ ৰাহি হ'ব আপুনি যদি হাজিৰাটো যদি আপুনি ধুনীয়াকৈ খাটে তেতিয়াহ'লে তাতো আপুনি বহুত টকা আপুনি ৰেহাই হ'ব পাৰে ৰেহাই হ'বই 100%। তাৰপিছত আপোনালোকে দেখা পাইছে এইবিলাক গোটেই খেৰৰে মই যিহেতু খেৰে গোটেই খেৰ লগাইছিলোঁ এতিয়া যিহেতু মাজে মাজে যিহেতু পানী পৰাৰ কাৰণেহে মই তিৰপাল ইউজ কৰিছোঁ আপোনালোকে পৰাপক্ষত খেৰৰ বনাওক খেৰত অলপ কষ্টলি কিন্তু আপোনাৰ গৰম দিনৰ সময়ত হিট ষ্ট্ৰ'কৰ পৰা যদি বাচিবলৈ হ'লে আপোনালোকে খেৰৰ ফাৰ্মটো খুবেই বেষ্ট হয়। এতিয়া আপোনালোকে কিছুমানে ভাবি আছে এতিয়া এখন ফাৰ্মৰ পৰা কেনেকৈ 4খন ফাৰ্ম বনাব পাৰি হয় সেইটো এটা ভাল কুৱেশ্যন কাৰণ এখন ফাৰ্মৰ পৰা 4খন ফাৰ্ম বনাবলৈ হ'লে আমি খুবেই মানে কম খৰচী হ'ব লাগিব কাৰণ আজি 30-40 হাজাৰ পাইছোঁ গোটেইখিনি আমি খৰচ কৰিব লাগিব এক্সটাৰ্নেল কামত সেনেধৰণে যদি আমি টকা যদি সৎ কামত যদি ব্যৱহাৰ নকৰোঁ তেনেহ'লে আমি আৰু 2খন-3খন এনেধৰণে ফাৰ্ম বনাবলৈ উৎসাহ একেবাৰে নাযাব আৰু বনাবও নোৱাৰিম সেইকাৰণে ডিপজিট বুলি কোৱাটো সদায় ৰাখিব লাগে কাৰণ আপোনাৰ যদি ডিপজিট যদি কৰি ৰাখে তেনেহ'লে আপুনি 100% বনাব পাৰিব আৰু যিহেতু মই যিহেতু বনাব পাৰিছোঁ তেনেহ'লে আপোনালোকে 100% বনাব পাৰিব সেইটো মই দৃঢ় বিশ্বাস পৰাপক্ষত আপোনালোকে পোনপ্ৰথমে 1200 কেপাচিটিৰ পৰা ষ্টাৰ্ট কৰক আৰু কম খৰচতে কৰক কেনেধৰণে কম খৰচত কৰিব আপোনালোকে যোনটো মই যিহেতু এইটো আপোনালোকে দেখা পাইছে খেৰ লগাইছে খেৰত যদি আপুনি যোনটো ঢকুৱা পাত যদি আপোনালোকে বিচাৰি কেনেও যদি ব্যৱহাৰ কৰে তাৰ ওপৰত যদি আপুনি ধুনীয়াকৈ তিৰপাল যদি ব্যৱহাৰ কৰে বহুত কম খৰচত আপোনাৰ আহি যাব সেইটো আপোনালোকে কৰক একো নাই পোনপ্ৰথমে ষ্টাৰ্টিং কৰক ষ্টাৰ্টিঙতে যদি আপুনি হাৰ মানে তেনেহ'লে বহুত মানে পিছলৈ বহুত অসুবিধা আহিব ষ্টাৰ্টিং কিন্তু প্ৰথমে আপুনি তিৰপালৰ পৰা আৰম্ভ কৰক যিহেতু মই তিৰপালৰ পৰা আৰম্ভ কৰিছিলোঁ তেতিয়াহে মই খেৰৰ যিহেতু বনালোঁ আপোনালোকে সেনেধৰণে কৰিব পাৰিব প্ৰিয় ফাৰ্মাৰসকল এইটো ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটাই হয় যিসকলে ফাৰ্মাৰসকলে ভিডিঅ'টো চাই কেনে যিহেতু আপোনালোকে ভাবি আছে কেনেকৈ বনাম কিদৰে বনাম যদি আপোনালোকে ভাবি আছে এইটো ভিডিঅ' চোৱাৰ পিছত আপোনাৰ এনে বনাবলৈ যিহেতু মন যাব কিন্তু লছ নহয় ফাৰ্মিঙত আপুনি যদি ভালকৈ যদি খাটি কেনে যদি আপোনালোকে ধুনীয়াকৈ যদি ফাৰ্মিং কৰি যায় তেনেহ'লে লছত কোনো কথা আহি নপৰে যদি আপুনি মানুহ নাৰাখে যদি আপুনি নিজে খাটে তেনেহ'লেতো আপোনালোকক মই লিখি দিব পাৰোঁ 1000 টকা যদি হাজিৰা আপোনাৰ ডেইলি থাকিব নহ'লে কমেও 500ৰ ওপৰতে আপোনাৰ হাজিৰা ডেইলি থাকিব তাৰ উপৰিও আপোনালোকে ঘৰৰ এক্সট্ৰা কামো আপুনি কৰিবি আপুনি বিন্দাছ আপুনি ঘৰত থাকিব পাৰিব হয় প্ৰিয় ফাৰ্মাৰসকল এতিয়া আমি যদি ফাৰ্মিং কৰাৰ আগতে আমাৰ যিহেতু মাটি থকাটো অতি প্ৰয়োজন যদি আপোনাৰ নাই কাৰোবাৰ মাটি আপুনি গাঁৱত যদি আছে আপুনি লিজত লৈ হ'লেও কৰিব পাৰিব কিন্তু এতিয়া আপুনি প্ৰাইভেটলি কৰিবনে না কোম্পানী ফাৰ্মিং কৰিব প্ৰিয় ফাৰ্মাৰসকল আপোনালোকে পোনপ্ৰথমে কোম্পানী পল্ট্ৰি ফাৰ্মিঙে কৰক কিন্তু কোম্পানী পল্ট্ৰি ফাৰ্মিং কৰিলে কোম্পানীৰ পৰা গোটেইখিনি কথা যদি শিকা যায় শিকাৰ পিছত আপুনি ধুনীয়াকৈ পিছলৈ আপুনি নিজেও ফাৰ্মিং খুলিলে আপোনাৰ কোনো ধৰণৰ লছ আহি নপৰে এতিয়া মই তাত মোৰ আৰু 2খন ফাৰ্ম আছে সেইটোও যিহেতু আপোনাক দেখুৱাব গৈ আছোঁ আপোনালোকে কিন্তু ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে কিন্তু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু পৰাপক্ষত প্লিজ আপোনালোকে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তাৰ উপৰিও আপোনালোকে মোক কমেণ্ট কৰিব কিহৰ ওপৰত আপোনালোকক ভিডিঅ' লাগিব প্ৰিয় ফাৰ্মাৰসকল এতিয়া মই সেই 2খন ফাৰ্ম যিহেতু দেখাব গৈ আছোঁ মই যিহেতু বাইকত যাব লাগিব কাৰণ 200 মিটাৰ ইফাল সিফাল আছে তাত এটাই ভাগিনে মেনেজমেণ্ট কৰে তাত আৰু এজন ভিনি আছে তাত এতিয়া আমাৰ গোটেইখিনি ক'বলৈ গ'লে 4টা পৰিয়াল ধুনীয়াকৈ সংস্থাপন হৈ আছে যিহেতু আপোনালোকে এনেধৰণে সংস্থাপন কৰিব পাৰিব ঘৰতে নিজৰ ঘৰতে থাকি ধুনীয়াকৈ ফাৰ্মিং কৰি নিজৰ ঘৰৰ পোহপালন দিয়াৰ উপৰিও নিজে বিন্দাছত থাকি হ'লেও আপুনি 2 টকা ভাল এটা মুনাফা কৰিব পাৰিব প্ৰিয় ফাৰ্মাৰসকল বলক সেইখনো ফাৰ্ম মই এতিয়া আপোনাক দেখুৱাম আপোনালোকে যিহেতু এটা কমেণ্টত যিহেতু দাদা এজনে কৈ আছে আপোনালোকৰ যোৱাবাৰৰ GC টো দেখাব
আপোনালোকে দেখা পাইছে 15/4/2026 যিহেতু দুখন যদি ফাৰ্ম যদি মিলাওঁ মোৰ বহুত কমে পইচা পাইছোঁ যিহেতু 39,747 আৰু মোৰ যদি এক্সট্ৰা যদি মই 20,000 প্লাছ 25,000 যিহেতু মই এক্সট্ৰা যদি ওলালোঁ কেনেকৈ ওলালোঁ প্ৰিয় ফাৰ্মাৰসকল সেইটো মই ভিডিঅ'ত অপেনলি ক'ব নোৱাৰোঁ সেইটো যদি আপোনাক ক'বলৈ হ'লে আপুনি মোক প্ৰাইভেটলি নাম্বাৰ আছে আপুনি প্ৰাইভেট নাম্বাৰত আপুনি ডাইৰেক্ট কল কৰিব আপোনালোকে দেখা পাইছে FCR আপোনাৰ 1.922 আৰু এভাৰেজ বডি ৱেইট 2.487 ইমান আহিছে গোটেই দেখা পাইছে 39,749 আৰু আমাৰ আৰু সেই দুখন ফাৰ্মত কিমান টকা পালোঁ সেইটো আপোনালোকক মই কৈ আছোঁ দেখা পাইছে যোৱাকালি মই এখন যিহেতু ওলাই আনিছোঁ 11/5/2026 যিহেতু ল'ৰাজন নাছিলে যিহেতু দাদা এজনে যিহেতু মোক কৈ আছিলে GC আপোনাৰ দেখুৱাক কৈ আছিলোঁ সেইটো কাৰণে আপোনালোকক এইটো দেখুৱাইছে আপোনালোকে চাই ল'ব এবাৰ ফাৰ্মাৰসকল নেক্সট ফাৰ্মটো আপোনালোকে এইখন চাব পাৰে এইটো আপোনাৰ 2000 কেপাচিটিৰ ব্ৰইলাৰ ফাৰ্ম আপোনালোকে দেখা পাইছে এইটো দীঘল আপোনাৰ 120/22 যিহেতু আছে আপোনালোকে দেখা পাইছে এইবিলাক গোটেই চাইডে একেবাৰে সেইটো কোণালৈ আছে আপোনালোকে এইটো আপোনাৰ ওপৰত যিহেতু খেৰ দিয়া আছে আৰু ওপৰত তিৰপাল লগোৱা আছে পোনপ্ৰথমে আমি ইয়াতে যিহেতু গোটেই তিৰপালৰে যিহেতু বনাইছিলোঁ এতিয়া আপোনালোক মই ভিতৰত সোমাই দেখুৱাই আছোঁ ইয়াত মুৰ্গী কিমান আছে দেখা পাইছে প্ৰিয় ফাৰ্মাৰসকল এইটো যিহেতু আমাৰ পোৱালি দিয়া বেছি দিন হোৱা নাই আজি আপোনাৰ ইয়াত পোৱালি মিনিমাম আপোনাৰ 2000 যেহেতু পোৱালি খাই এইখিনি ফাৰ্মত আমাৰ 2000 যেহেতু পোৱালি লোৱা নাই ইয়াত আপোনাৰ 1600-1700হে পোৱালি লোৱা আছে আপোনালোকে দেখা পাইছে আজি কিমান ডেজ হৈছে আজি আপোনাৰ 13 ডেজ হৈছে যেহেতু যোৱাকালি ইয়াৰ ভেকচিন যেহেতু গ'ল আপোনালোকে দেখা পাইছে এইটো যেহেতু 2000 কেপাচিটিৰ যেহেতু ব্ৰইলাৰ ফাৰ্ম প্ৰিয় ফাৰ্মাৰসকল আপোনালোকে এইটো হ'ল ইয়াত পোনপ্ৰথমে আমাৰ সৰুকৈ এটা 1300 কেপাচিটিৰ যেহেতু ফাৰ্ম আছিলে এতিয়া গৈ থৈ এইটো ইয়াত যেহেতু 2000 কেপাচিটিৰ যেহেতু ব্ৰইলাৰ ফাৰ্ম যেহেতু বনালোঁ আমি আপোনালোকে দেখা পাইছে এইটো গোটেইখিনি যেহেতু যেতিয়া মুৰ্গীবিলাক ডাঙৰ হৈ যাব গোটেইখিনি ফাৰ্মতে যেহেতু পোৱালি সোমাই যাব আপোনালোকে দেখা পাইছে আপোনালোকেও ব্ৰইলাৰ ফাৰ্মিং আপোনালোকেও কৰিব পাৰিব আৰু এনেধৰণে আপোনালোকে এটাকে মানে এখন ফাৰ্মৰ পৰা 2খন 3খন 4খন এনেধৰণে আপোনালোকে 1000 2000 3000 কেপাচিটি এনেদৰে বাৰা আপোনালোকেও যাব পাৰিব আৰু পিছফালে যেহেতু এখন ফাৰ্মৰ পিছফালে আমি যেহেতু পুখুৰী খন্দা আছে সেইটো আপোনালোকক একবাৰ দেখাই দিম যদি আমাৰ ক'বলৈ যায় আমাৰ গোটেইখিনি ফাৰ্ম যেহেতু বনোৱাৰ আগতে আমি যেহেতু পুখুৰী এখন যেহেতু বনাই লওঁ কাৰণ মৰা মুৰ্গীবিলাক যাতে আমি ইউজ কৰিব পাৰে সেইখন দেখা পাইছে আপোনালোকে পুখুৰী এতিয়া পানী অলপ কম কিন্তু সিফালে যেহেতু মাছ আছে সেইটো চাইডে আপোনালোকে দেখা পাইছে এটা পুখুৰী দেখা পাইছে সেই তাত যেহেতু এতিয়া বাৰিষা ছিজনত যেহেতু ইয়াৰ লাগিন যেহেতু পানী আহি যায় এতিয়া প্ৰিয় ফাৰ্মাৰসকল এনেদৰে আমি এখনৰ পৰা 4খন যেহেতু ফাৰ্ম কেনেধৰণে বনালোঁ বহুত কষ্ট সন্মুখীন হ'বলগীয়া হৈছিলে গোটেই ৰাতি দিনে যেহেতু কষ্ট কৰিবলগীয়া হৈছিলে তাত যেহেতু 2খন এইখন 1খন 3খন ইয়াত যেহেতু ভাগিনে নিজে কলেজত যোৱাৰ উপৰিও তেওঁ নিজে চোৱা চিতা কৰে সি যেতিয়া নাথাকে কেতিয়া আমিও আহি কিনে যেহেতু চোৱা চিতা কৰোঁ যোৱা বেচত ইয়াত 50,000 এবভ যেহেতু টকা পাইছোঁ আমি 1700 মুৰ্গীত আৰু ইয়াত ৰিজাল্টো ভাল হৈছে আৰু গোটেইখিনি যদি আমাৰ 4খন যদি ফাৰ্ম মিলাওঁ আমাৰ 2 লাখৰ ওপৰত যেহেতু আমাৰ টকা হয় সেইখনতো মোৰ প্ৰাইচ ছেপাৰেটে সেইখন যিমান টকা পাওঁ গোটেইখিনি মোৰ তাতে আহে এইখন আৰু এখনত সেইখনতহে আমাৰ মানে ভাগ বতৰা হয় সেনেধৰণে পাৰ্চেণ্টেজ চিষ্টেমে ভাগ বতৰা হয় আপোনালোকেও এনেধৰণে এইটো আপোনালোকৰ 2000 কেপাচিটিৰ হয় আৰু এতিয়া সেই তাত আপোনালোকক মই 2খন দেখালোঁ এইখন লগত 3খন আৰু এখন মই দেখাবলৈ গৈ আছোঁ আপোনালোকে ভুলকৈ নুবুজিব কিন্তু গোটেইখিনি ফাৰ্ম ছেপাৰেটে হয় আপোনালোকক দেখুৱাই দিছোঁ প্ৰিয় ফাৰ্মাৰসকল যিসকল নতুন ফাৰ্মাৰসকলে আপোনালোকে যদি ফাৰ্মিং কৰিবলৈ যদি ওলায় আপোনালোকে পোনপ্ৰথমে 1200-1300 কেপাচিটিৰ পৰাই ষ্টাৰ্টিংটো কৰি লওক পিছত আপোনালোকে নিজে ডাঙৰ কৰি কেনে নিজে বাঢ়াই কেনে পিছলৈ ডাঙৰকৈ কৰিব পাৰিব আপোনালোকে বহল ভিত্তিতো কৰিব পাৰিব বহল ভিত্তিত কৰাৰ আগতে আপোনালোকে পোনপ্ৰথমে 1200-1300 কেপাচিটিৰ পৰাই আৰম্ভণিটো যিহেতু আপোনালোকে কৰিব যদি কোম্পানী পল্ট্ৰি ফাৰ্মিং ইন আসাম যদি অসমৰ জলবায়ু অনুসৰি ফাৰ্মিং যদি কৰে বহুত টকা মানে প্লাছ পইণ্ট আছে ফাৰ্মিং লাইফত বহুত টকা আছে কম সময়তে টকা যিহেতু বহুত টকা আপুনি উপাৰ্জন কৰিব পাৰিব
আৰু এখন যিহেতু আপোনালোকক মই ফাৰ্মটো দেখাবলৈ গৈ আছোঁ বলক সেইখনো যিহেতু আজি দেখাই দিম তাত আজি আপোনাৰ বহুত সৰু সৰু পোৱালি আছে তাত 6-7 দিনৰহে পোৱালি হয় আপোনালোক সেইটোও দেখুৱাই দিম বলক নেক্সট আৰু এটা 4 নম্বৰৰ যিহেতু আপোনালোকে ফাৰ্ম দেখা পাইছে এইটো হ'ল এইটো লাষ্ট 4 নম্বৰৰ যোনটো ফাৰ্ম হয় এইটো যিহেতু আমাৰ পৰিয়ালতে যিহেতু আছে আপোনালোকে দেখা পাইছে এইটো আপোনাৰ দীঘল আছে 100 ফুট আৰু আপোনাৰ বহল আছে 23 ফুট প্ৰিয় ফাৰ্মাৰসকল এইটো আপোনালোকে দেখা পাইছে ধুনীয়াকৈ এইটো ফুটপাথ হয় এইখনত থাকে আমাৰ ভিন্ডো থাকে এখন এটা ভিন্ডোৱে মেনেজমেণ্টত তাৰ মেনেজমেণ্টতে যিহেতু আছে পিছত আমাৰ সেই দুখন ফাৰ্মৰ হিচাপ নিকাচ আমাৰ এক্সট্ৰাকে বহে আপোনালোকে দেখা পাইছে এইটো আজি 7 দিনৰ মুৰ্গী আজি 7 দিন হৈছে এইটো গোটেইখিনি আমাৰ প্ৰিমিয়াম কোম্পানীতে আছে আজি 4খন ফাৰ্ম আমি প্ৰিমিয়াম কোম্পানীতে ইমান দিন ধৰি কৰি আছোঁ আপোনালোকে দেখা পাইছে এইটো 4 দিনৰ ফাৰ্ম আপোনালোকে 4 দিন যেহেতু মুৰ্গীৰ এজ হৈছে আপোনালোকে দীঘলটো দেখা পাইছে 100 আছে আৰু আপোনাৰ বহলটো আছে 23 আছে ইয়াত আপোনাৰ মিনিমাম আজি বৰ্তমান ডেটত ইয়াত 1600 মুৰ্গী লৈছে অলপ বেছি মুৰ্গী যেহেতু সোমাই কিন্তু অলপ কম যেহেতু মুৰ্গী লৈছে আৰু ইয়াৰ যোৱা বেচত ৰিজাল্ট ইয়াৰো ইমান বেয়া হোৱা নাই 1400 মুৰ্গীহে লৈছে তাৰ পৰা 40,000 ইনকাম হৈছে যেহেতু কাটি কেনে আপোনালোকে এইটো 22 বাহিৰৰ চৰা দেখা পাইছে এইটো ধুনীয়াকৈ আপোনালোকে চাওক ওপৰতে ত্ৰিপাল এইটো যোৱা বছৰে 2024-25ত যেহেতু কৰা হৈছে 25তে কৰা গৈছিলে এক বছৰ যেহেতু ৰানিং হৈ আছে ৰানিঙতে আছে ফাৰ্মখন গোটেই ফাৰ্মৰ পইচা যেহেতু আমাৰ উঠি গ'ল এতিয়া বৰ্তমান উঠিবলৈ বাকী নাই প্ৰিয় ফাৰ্মাৰসকল আপোনালোকেও পোনপ্ৰথমে ইমান সৰু ফাৰ্মৰ পৰা ষ্টাৰ্টিং কৰক তাৰপিছত আপোনালোকে লাহে লাহেকৈ 1000 2000 3000 কৰি কৰি আজি 6000 প্লাছত যেহেতু আমি ফাৰ্মিং কৰি আছোঁ এনেদৰে আপোনালোকে কৰিব যিহেতু মোৰ ঘৰৰ দুটাটো দেখা পালে আপোনাৰ সেইটো ছেপাৰেটলি ফুল মোৰ তাৰপিছত মোৰ তাত ইনভেষ্ট আছে দুখন ফাৰ্মত ইনভেষ্টহে আছে তাত কিন্তু ভিডিঅ'ৱে খাটাই আছে মানুহ আৰু লগত ময়ো যাওঁ আমাৰ কিন্তু হিচাপ নিকাচ হয় প্ৰিয় ফাৰ্মাৰসকল আপোনালোকেও এনেধৰণে কৰি কিনে আগুৱাই যাব পাৰিব আপোনালোকে বাহিৰত গৈ খাটিব নালাগে কোম্পানীৰ লগত যদি আপোনালোকে ধুনীয়াকৈ এগ্ৰিমেণ্ট কৰি যদি পোৱালি লৈ কিনে ধুনীয়াকৈ যদি তেওঁলোকৰ কোৱা অনুসৰি যদি কাম কৰি যায় তেনেহ'লে আমাৰ কোনো ধৰণৰ অসুবিধা নহয় আৰু দুটকা ভাল টকাও এটা মুনাফা কৰিব পাৰিব কোনো হেডেক নহ'ব প্ৰিয় ফাৰ্মাৰসকল মই যিহেতু আপোনালোকক 4খন যিহেতু ফাৰ্মে আপোনালোকক টোটেলি মই দেখুৱাই দিলোঁ আপোনালোকে যদি কিবা অসুবিধা হ'লে আপোনালোকে মোক কমেণ্ট কৰিব কিহৰ ওপৰত আপোনাক ভিডিঅ' লাগিব মোক দেখুৱাব মই যিহেতু প্ৰথম আৰম্ভণিৰ পৰা এখন ফাৰ্মৰ পৰা আজি 4খন ফাৰ্মত কেনেকৈ কৰিলোঁ বহুত ষ্ট্ৰাগল কৰিবলগীয়া হৈছে বহুত কষ্ট কৰিছোঁ সেইকাৰণে আপোনালোকেও কষ্ট কৰিবলৈ একেবাৰে নাপাহৰিব কষ্ট কৰিবই লাগিব যিহেতু আনৰ তাত যদি আনৰ তাত হাজিৰা খাটাকৈ নিজে যদি আপুনি কিবা এটা সৰুকৈ যদি ব্যৱসায় কৰে সেইটো বহুত স্বাধীন আছে প্ৰিয় ফাৰ্মাৰসকল আপোনালোকক দেখুৱাই দিম এইটো প্ৰিমিয়াম কোম্পানীৰ যিহেতু এইটো দেখা পাইছে এইটো প্ৰিমিয়াম কোম্পানীৰ হয় এইটো বিমল লিম্বু যিহেতু নাম এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ জয় হিন্দ জয় আই